নমস্কাৰ। আমি সকলোৱে জানো যে কৰ্কট ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আহিছে আৰু মহিলাৰ কৰ্কট ৰোগৰ ভিতৰত জৰাৰ মুখৰ কৰ্কট ৰোগ দ্বিতীয়। আৰু ভাৰতত এই বিষয়ত এতিয়া সজাগতাৰ বহুত অনুষ্ঠান চলি আছে আমাৰ ভাৰতীয় চিকিৎসা সন্থাৰ তৰফৰ পৰা। আৰু আমি 9ৰ পৰা 14 বছৰ বয়সৰ ছোৱালীক দুটাকৈ বেজী দিওঁ, ভেকচিন বেজী। এইটো HPV ভেকচিন বুলি কয়। এইটো এটা দিয়াৰ পাছত পিছৰটো 6 মাহ পাছত দিওঁ। আৰু এইটো ভেকচিন দিয়াৰ পাছত এই ৰোগটো হোৱাৰ যিটো প্ৰৱণতা সেইটো কমি যায়। যদি 9ৰ পৰা 14 বছৰ ভিতৰত দিয়া নাযায় তেতিয়া 15ৰ পৰা 26 বছৰৰ ভিতৰত দিওঁ। আৰু সেইখিনি তাত আমি তিনিটা বেজী দিব লাগিব। এটা হৈছে প্ৰথমটো দিয়াৰ পাছত, দ্বিতীয়টো 2 মাহ পাছত আৰু তৃতীয়টো 6 মাহ পাছত। আৰু এইটো কৰাৰ পাছত যদি এইখিনি বয়সত মহিলাগৰাকী বা ছোৱালীজনী আমাৰ ওচৰত নাহে, তেতিয়া তাৰ পাছত আমি 25-26 বছৰৰ পাছত আমি স্ক্ৰিনিং কৰোঁ, যিটো পেপছমিয়াৰ বুলি কয়। স্ক্ৰিনিঙো কৰোঁ, ভেকচিনো দিওঁ একেলগে। গতিকে এতিয়া 45 বছৰ বয়স হ'লে আমি ভেকচিন দি থাকোঁ, কিন্তু লগত স্ক্ৰিনিং কৰিব লাগিব। HPV হৈছে এটা ভাইৰাছ যিটো সংক্ৰমণ হ'লে 10 বছৰৰ পৰা 15 বছৰৰ ভিতৰত কিছু জৰাৰ মুখৰ সলনি হৈ পেলাই কেঞ্চাৰ ৰোগ হ'ব পাৰে। আৰু ভাৰতবৰ্ষত ইয়াৰে 4টামান ভাগ আছে। সেই ভাগৰ ভাইৰাছে ইয়াতে বেছিকৈ ক্ৰিয়া কৰি আছে। গতিকে আমি আপোনালোক আটাইকে কৈছোঁ, আপোনালোকৰ যদি ছোৱালী নহয় ল'ৰাকো আমি দিওঁ। গতিকে আপোনালোকৰ ছোৱালী বা ল'ৰা যদি আছে 9ৰ পৰা 14 বছৰৰ ভিতৰত আপুনি চিকিৎসকৰ ওচৰত যাওক। আৰু যদি 15ৰ পৰা 26 বছৰৰ ভিতৰত আছে, 3টা ড'জ লাগিব, তেতিয়াও চিকিৎসকৰ ওচৰত গৈ পেলাই আপোনালোকে সোনকালে ভেকচিনটোৰ ব্যৱস্থা কৰক। আৰু এইটো আপোনাৰ কিছুমান শিবিৰ অনুষ্ঠিত হৈ আছে বিভিন্ন ঠাইত। ভাৰতীয় চিকিৎসা সন্থা, প্ৰতিশ্ৰুতি আৰু আন কিছু সন্থা, বেচৰকাৰী সন্থা তেওঁলোকে কৰি আছে। তেওঁলোকৰ যোগেদি হ'লে আপুনি কম দামতে পাব। আৰু কিছুমান ৰাজ্যত এতিয়া যিটো ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰাম, যিটো আমাৰ ভেকচিন দিয়া প্ৰক্ৰিয়া, তাত এইটো উপলব্ধ হৈছে। আমাৰ ইয়াত হোৱা নাই, কিন্তু আমি আশা ৰাখিছোঁ, আমি চৰকাৰক কৈ আছোঁ যাতে এই ভেকচিনটো সকলোৰে বাবে বিনামূলীয়াভাৱে উপলব্ধ কৰে। ধন্যবাদ।